নমস্কাৰ ৰাইজসকল, ৰঙালী বিহুৰ হিয়াভৰা উল্লেখ সকলোলৈ যাচিলোঁ। আশা কৰোঁ বছৰটো সকলোৰে সুকলমে পাৰ হওক। আজি নৱবৰ্ষৰ প্ৰথমটো দিনত আমি ক'ত কেনেকৈ কি কৰিলোঁ সকলো এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে মই মোৰ গাড়ীখনৰ কাৰণে বাহিৰত উলিয়াই পেলাই মেটবোৰ উলিয়াই দিলোঁ। যিহেতু মই লাষ্ট যোৰহাট ভাড়াটো যোৱাৰ পৰা মোৰ গাড়ীখন চাফা কৰিবলৈ সময়ে পোৱা নাই, সেয়েহে বহুত লেতেৰা হৈ আছিলে। এতিয়া মোৰ গাড়ীখন চাফা কৰা হৈ গ'ল আৰু আমাৰ নাচনী পূৰা ৰেডি, মানে শোভাযাত্ৰাত যাব বোলে। পূৰা মোৰ লগত ফটো উঠিবৰ কাৰণে অভিমান কৰি আছে। এয়া ৰঙামাটিৰ শোভাযাত্ৰাৰ দল ৰিটাৰ্ণ হৈ আহিলে বৰনামঘৰৰ পৰা। আমাৰ অৱশ্যে ওলাই হোৱাই নাই, তেওঁলোকক আমি ৰাস্তাৰ পৰাই চাই আছোঁ আৰু বহুত ভাল লাগে এনেদৰে সকলো ওলাই গ'লে। মোৰ অৱশ্যে আজি গাড়ীখন ধোৱাৰ দেৰি হোৱাৰ বাবে মই তেওঁলোকৰ লগত যাব নোৱাৰিলোঁ। এতিয়া লাহেকৈ আমিও যাম আৰু বৰনামঘৰ ফালে চাকি বন্তি জ্বলাই আহিবলৈ। অলমষ্ট আমাৰ সকলোৰে ৰেডি হৈয়ে গৈছে। এতিয়া যাওঁ। আজি পূৰা বসন্তী জিলিকি আছে। পূৰা ৰাতিপুৱাৰ পৰা দাঢ়ি ধুই পূৰা চাফা কৰি দিছোঁ। এয়া আমাৰ নাচনীকেইগৰাকী পূৰা ওলাই ৰেডি। মাহঁত চবেই চেল্ফি লৈ আছে। দেউতাই গাড়ী উলিয়াই ৰেডি হৈ গ'ল। আমি বৰনামঘৰৰ ফালে যাওঁ। আহক চাই থাকক আমাৰ লগত ভিডিঅ'টো। অলমষ্ট এতিয়া আমি ওলাই আহিলোঁৱেই। আমাৰ ঘৰৰ সকলো আছোঁ লগত একেলগে, মাত্ৰ দাদা নাই, তাৰ ডিউটিৰ কাৰণে সি আহিব নোৱাৰিলে। সেয়া আমি বৰনামঘৰ পাই গ'লোহি। প্ৰতি বছৰৰ দৰে এইবাৰো বৰনামঘৰত যথেষ্ট পৰিমাণৰ ভিৰ হৈছে। যিহেতু ভক্তপ্ৰাণ ৰাইজসকল বহাগৰ প্ৰথমটো দিনত বৰনামঘৰত আহি সেৱা লয়, আমিও ঠিক একেদৰে সেৱা ল'বলৈ বৰনামঘৰ পালোঁহি। এতিয়া আমি বৰনামঘৰৰ পৰা ওলাই আহি ঘৰমুৱা হৈছোঁ। যিহেতু আমাৰ গাঁৱতো কাৰ্যক্ৰম কিছুমান চলি আছে। এইবোৰ এতিয়া সম্বৰ্ধনা অনুষ্ঠান চলি আছে আৰু চাওঁচোন আহক কেনেধৰণে কি কৰা হয়। আৰু ঢোলৰ মাত শুনি আমাৰ মা ৰখিব নোৱাৰি বিহু নাচিবলৈ ওলাই গ'ল সকলোৰে লগত। যিহেতু পুৰণা নাচনী, সেয়ে ৰ'ব নোৱাৰিলে ঢোলৰ মাত শুনি। সকলোৱে আজি বহাগৰ প্ৰথমটো দিনত আনন্দ মনেৰে নাচি বাগি আজি দিনটো পাৰ কৰিলে। যথেষ্ট পৰিমাণে ভাল লাগিল আৰু আমাৰ এই যি জ্ঞানজ্যোতি যুৱক সংঘৰ সকলো সদস্য একত্ৰিত হৈ একপি ফটো উঠিলোঁ। আৰু অৱশেষত সকলো কাৰ্যক্ৰম পাৰ হোৱাৰ পিছত মই মোৰ বন্ধুৰ লগত এপাক ৰঙালী বিহু উপলক্ষে ঘূৰিবলৈ ওলাই আহিলোঁ।
ৰাইজসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব ধন্যবাদ